Hello students, welcome to Vinita Tutorial. আজি মই দশমানৰ অসমীয়া সাহিত্য চয়নিকা খনৰ এটা সুন্দৰ লেসন এটো প্ৰথমতে আছে লেসনটো কি আছে চোৱা উদ্যোগী হওঁ আহা লিখক হৈছে দেৱজিৎ ভূঞা তেখেতৰ এই লেসনটো মই আজি তোমালোকক পঢ়ি দিও পেজ নাম্বাৰ 26 মই লেসনটো পঢ়ি দিয়াৰ এটাই মাত্ৰ উদ্দেশ্য তোমালোকে এতিয়া ক্লাস 10 বোৰ্ড এক্সাম আহি আছে হনে সোৱা যি সকল লৰা ছোৱালী অসমীয়াত হসাকি ভাল অসমীয়া মিডিয়ামত পঢ়িছে সেই সকল লৰা ছোৱালীয়ে অসমীয়া পঢ়োতে দিগদাৰ নহয় মই জানো কিন্তু যি সকল লৰা ছোৱালী ইংলিশ মিডিয়ামত পঢ়িছে তেওঁলোকে অসমীয়া সাবজেক্টক নেগলিজেন্স কৰে বহুতখিনি নেগলেক্ট কৰে আৰু ফলত কি হয় জানানে তেখেতসকলৰ বহুত বানান ভুল হয় বস্তুটো ভিতৰত জানে যেহেতু অসমীয়া ঘৰত যেহেতু মাদাৰ টাংটো অসমীয়াই হয় কথাখিনি জানে কিন্তু সজাই পৰাই ধুনিয়া বাক্যত লিখিব নোৱাৰে আৰু বানান ভুল হয় সেই কাৰণে মই কি ভাবিছো অকল কোৱেশ্চন আনসাৰ খিনি কৰি নিদি গুটেই লেসনটো এবাৰ মই পঢ়ি দিও এতিয়া শুনা তোমালোকে এটা কাম কৰিবা মোবাইলটো উলিয়াই কিতাপখনো উলিয়াবা মই যেনেকে লাইন বাই লাইন পঢ়ি গৈছো তেনেকে তোমালোকে মোবাইলটো আগত থৈ কিতাপখন উলিয়াই লাইন বাই লাইন পঢ়িবা তেতিয়া প্ৰতিটো শব্দ সুন্দৰকে শুদ্ধকে উচ্চাৰণ কৰিবলৈ শিকিবা লগতে বুজি পাবলৈ সুবিধা হ'ব আহা আৰম্ভ কৰো উদ্যোগী হওঁ আহা দেৱজিৎ ভূঞা ইয়াতে আহা বুলি কৈ দিয়াৰ লগে লগে হটোৰ ওপৰত চন্দ্ৰবিন্দু লাগিছে কিয় আহা বুলি কৈ দিয়াৰ লগে লগে আমি অকমান নাকেৰে মাতিছো হওঁ বুলি কৈ দিয়াৰ লগে লগে আমি অকমান নাকেৰে মাতিছো এইবিলাক কথা মন কৰিবা হা যদি তোমালোকে ধৰা পুৰা শুদ্ধকে লিখিছা কিন্তু অকমান মাৰ্ক কাটিবলৈ চেষ্টা কৰিব নে নকৰে কোৱাচোন লেটাৰ মাৰ্কস আহি আছে তেতিয়া বহিখন 10 জনে মানুহে বেছিকে চাই নাম্বাৰ কাটিব চেষ্টা কৰিব এইবিলাক বস্তু তেতিয়া মন কৰিবা এতিয়া চোৱা সুপ্ৰভাত শিক্ষাৰ্থীসকল সুপ্ৰভাত ছাৰ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমাই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থী সকলেও থিয় হৈ প্ৰতি সম্ভাষণ জনালে সম্ভাষণ জনোৱা মানে কি গ্ৰিটিং মই তোমালোকক বুজি পাবলৈ ইংলিছটো কৈ দিছো সম্ভাষণ মানে গ্ৰিটিং আমি এতিয়া টিচাৰ্ছ বিলাকে ক্লাছত যোৱাৰ লগে লগে আমি কি কওঁ মৰ্নিংতে গুড মৰ্নিং ষ্টুডেণ্টছ কওঁ নে নকওঁ গুড মৰ্নিং এভৰিবডি কওঁ নে ঠিক তেনেকে গুড মৰ্নিং শিক্ষাৰ্থীসকল ইন ৰিটাৰ্ণ ষ্টুডেণ্ট বিলাকে কি ক'ব সুপ্ৰভাত ছাৰ মানে গুড মৰ্নিং মেম বা গুড মৰ্নিং ছাৰ কয় নে নকয় দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমাই শ্ৰেণী শিক্ষকৰ নাম কি আছিলে প্ৰকাশ গোস্বামী মন কৰিবা কোন শ্ৰেণীত সোমাইছিলে দশম শ্ৰেণীত সকলোৱে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থী সকলেও থিয় হৈ প্ৰতি সম্ভাষণ জনালে মানে কোনোবাই গুড মৰ্নিং কোৱাৰ লগে লগে ইন ৰিটাৰ্ণ আমিও কি বুলি কওঁ গুড মৰ্নিং হয়নে মন কৰা মই বাৰে বাৰে কৈছো তোমালোকে বাক্যবিলাক ভালকে পঢ়িব চেষ্টা কৰা সুপ্ৰভাত শিক্ষাৰ্থীসকল সুপ্ৰভাত ছাৰ দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমাই শ্ৰেণী শিক্ষক মানে ক্লাছ টিচাৰ প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থী সকলেও থিয় হৈ প্ৰতি সম্ভাষণ জনালে আজি মই তোমালোকৰ লগত এটি নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম কথাটো কোনে কৈছে টিচাৰে কৈছে এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে তোমালোক শুনিবলৈ আগ্ৰহী নে আজি ডিসকাশনৰ টপিকটো কি হ'ব বুলি কৈছে টিচাৰে হুমাই আহিয়ে কৈছে যে আজি মই তোমালোকৰ লগত এটা নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম বিষয়টো কি এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে তোমালোকে শুনিবলৈ আগ্ৰহী নে উদ্যোগী মানে কি জানা ইণ্ডাষ্ট্ৰিয়েলিষ্ট গম পাইছানে উদ্যোগী হয় ছাৰ শিক্ষকৰ কথাত সকলো শিক্ষাৰ্থীয়ে একেলগে চিঞৰিলে শিক্ষাৰ্থী মানে ষ্টুডেণ্ট শিক্ষাৰ্থী শিক্ষক যোনে পঢ়ায় শিক্ষাৰ্থী যোনে শিক্ষা লয় আৰু শিক্ষা যি পঢ়ুৱা হয় গম পাইছানে শিক্ষকৰ কথাত শিক্ষাৰ্থী সকলে একেমুখে চিঞৰিলে দেখিছা এতিয়া চোৱা তেন্তে শুনা
অসমীয়াত এষাৰ কথা আছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। মানে অসমীয়াত মুখে মুখে চলা এটা কথা আছে, কি বুলি কৈছে? উদ্যোগী পুৰুষ সিংহৰ সমান, মানে যিসকলে উদ্যোগী সেইসকল সিংহৰ সমান তাৰমানে, আৰু এলেহুৱা মানুহবিলাক কাপুৰুষৰ নিচান। বুজি পাইছা? ইয়াৰ অৰ্থ এই যে, তোমালোকক কুৱেশ্যনত কেনেকৈ দিব, এই বাক্যটো তুলি দিব, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা পুৰুষ কাপুৰুষৰ নিচান, উপৰোক্ত বাক্যশাৰী উদাহৰণসহ ব্যাখ্যা কৰা, সেনেকৈ দি দিব, বা উক্ত বাক্যশাৰী তাৎপৰ্য বুজাই লিখা। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। ইয়াৰ অৰ্থ এয়ে যে, মানে এই বাক্যটোৰ অৰ্থটো কি কৈছে চোৱা, এজন উদ্যোগী, উদ্যোগী কাক কয়? তোমালোকেতো ছনী টিভিত শাৰ্ক টেংক আজিকালি বহুত ল'ৰা ছোৱালী একদম ফেভৰেট হৈ গৈছে। এই যে এণ্ট্ৰপ্ৰিনৰশ্বিপ চাই আছা নহয়, শাৰ্ক টেংক, ইছে আউট হোতা হওঁ, কিবা কিবি আছে নহয় তেনেকুৱা। এই যে এণ্ট্ৰপ্ৰিনৰশ্বিপ বহুত আজিকালি কমাৰ্চ লৈছে, চাইছা ন তোমালোকেও চাগে? কমেণ্ট কৰিবাচোন। এণ্ট্ৰপ্ৰিনৰশ্বিপ তোমালোকে শুনিছা, কিন্তু উদ্যোগী কথাটো তোমালোকে শুনা নাই চাগে। ইয়াৰ অৰ্থ এই হ'ল যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান, এজন কৰ্মপটু আৰু কৰ্মহীন, উদ্যোগী আৰু কৰ্মহীন। তোমাক যদি বিপৰীত শব্দ লিখিব দিয়ে, উদ্যোগীৰ বুলি দি দিয়াৰ লগে লগে বিপৰীত শব্দ কি লিখিব লাগিব? কৰ্মহীন নিবনুৱা। দেখিলানে? মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। তাৰমানে এজন মানুহক এলাহ যদি নাথাকে তেখেত উদ্যোগী হয়, আৰু এলাহেই মানুহজনক এলেহুৱা কৰি পেলায়। গম পাইছানে? এলাহ বিশেষণ, বিশেষ্য, আৰু এলেহুৱা বিশেষণ। বুজি পাইছা? আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰিনিয়ৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। তুমি যদি ভাবা যে মই কিবা এটা আৱিষ্কাৰ কৰোঁ বা মই এখন দোকানকে খোলোঁ, এতিয়া মাজতে যে খুব ওলাইছিলে চাই ছুট্টা বাৰ বা MBA চাইৱালা, হয়নে? সিহঁতি এনেই সেইটো দিছে আৰু MBA চাইৱালা, মানে কি সি চাহ বিক্ৰী কৰিবৰ কাৰণে আমাৰ ৰাস্তাই ঘাটে যে ধুনীয়া ধুনীয়া চাহ বিকে, তেখেতসকলে বহুত ডিগ্ৰী কৰিব নালাগে, নিজৰ ইচ্ছাৰ কথা। যদি কোনোবাই ইচ্ছা কৰে ধুনীয়াকৈ এখন দোকান দিব পাৰে, ধুনীয়াকৈ বিজনেছ কৰিব পাৰে, কাপোৰৰ ধুনীয়া ধুনীয়া কিবা কিবি কৰিব পাৰে, মানে তেখেতক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী দৰকাৰ নহয়। তেখেতক লাগে কি? এটা মানে উদ্যোগী মন। গম পাইছা? ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। উদ্যোগী মানুহে হ'বলৈ মন মেলা আৰু সফল মানে ছাকচেছ হোৱাটো উদ্যোগত, সেইটো বহুত ডাঙৰ কথা। কিয়নো এজন মানুহ হঠাৎ পটককৈ ছাকচেছ হ'ব নোৱাৰে। তেখেতে ছাকচেছ হ'বলৈ হ'লে বহুতো শ্ৰম ত্যাগ কৰিব লাগিব, বহুত কিবা কিবি কষ্টৰ বলতহে মানুহ এজন সফল হ'ব পাৰে। কোনো এজন মানুহ হঠাতে সফল হৈ যাব নোৱাৰে। ছাৰ, সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? ছাৰৰ কথাখিনি শুনি বিদিশা নামৰ ছোৱালীজনীয়ে প্ৰশ্ন কৰিলে। কোনে প্ৰশ্ন কৰিলে? বিদিশাই। কাক প্ৰশ্ন কৰিলে? তেখেতসকলৰ শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী ছাৰক। হ'ল, এইটো আহিব, ছাৰ সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? এই কথাটো কোনে কাক কিয় কৈছিল? 1 নম্বৰ আহিব, 1 গম পাইছা? কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, এইটো চাবা দেই, দন্তীয়া ধত ঐকাৰ, অন্ত্যস্ত যকাৰ, তাৰোপৰি ৰেফ, ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। আমি মনটোক, আমাক মনোবৃত্তি মানে মেণ্টেল ষ্টেট বা মনৰ জোৰ, মনৰ অৱস্থা। আমি যদি এবাৰ বিফল হ'লে যদি নকৰোঁ, বিফল হৈছোঁ তেনেকৈ যদি কওঁ, তেতিয়া আমি কেতিয়াও সফল হ'ব নোৱাৰিম। হাৰ নমনা মনোবৃত্তি, আমি মানে একদম বাৰে বাৰে কৰিব লাগিব কামটো। এইকেইটা গুণ থাকিলেহে, সকলোৰে এই গুণবোৰ নাথাকে, এই গুণবোৰ থাকিলেহে
সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছোঁ। সফল উদ্যোগী হ'বৰ বাবে কি কি লাগিব? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলো মানুহৰে এই গুণবিলাক নাথাকে। সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। বিদিশাৰ প্ৰশ্নৰ উত্তৰ দি প্ৰকাশ ছাৰে ক'লে, বাৰু তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা? হাত দাঙাচোন। ছাৰৰ কথা শুনি 4টামান ল'ৰা ছোৱালীক বাদ দি বেছিভাগেই হাত দাঙিলে। তোমালোকে এতিয়া ছাৰে সুধিছে তোমালোকৰ কোনে কোনে চাইকেল চলাব জানা? হাত দাঙা। তোমালোকৰতো সৰু পাই আৰু তোমালোকক একেবাৰে 2 বছৰমান হওঁতেইতো মাহঁতে এখন সৰু চাইকেল, তাৰপিছত এখন ডাঙৰ চাইকেল আনি দিয়েই, হয়নে? মষ্ট অফ দ্য ল'ৰা ছোৱালীটো চাইকেল চলাব জানেই, তাৰ মাজতে কিছুমান আছে বাৰু। এতিয়া চোৱা, তোমালোকে একেদিনাখনেই ভালদৰে চাইকেল চলাব পাৰিছিলানে? নাই পৰা ছাৰ। ছাৰৰ কথা শুনি সকলোৱে একেলগে চিঞৰি ক'লে। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। প্ৰথমতে চবেই হাফ পেডেল মাৰা বুলি কয়, গম পাইছা? ওলমি ওলমি ডাঙৰ এতিয়াৰ দিনৰ চাইকেলবোৰ আগতে বেছি নাছিলেতো। আমাৰ দিনত বা আমাৰ মাহঁতৰ দিনত মানে আগৰ দিনত মানুহবিলাকে মানে এতিয়াৰ নিচিনা ভেৰাইটিজ চাইকেল নাছিলে। ডাঙৰ চাইকেলবোৰ সৰু সৰুকৈ হাফ পেডেল মাৰি মাৰি তলত শিকিছিলে। কেতিয়াবা যদি মই ক'ৰবাত তেনেকুৱা ভিডিঅ' পাওঁ মই তোমালোকলৈ লগাই দিম বাৰু। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায়। ইভেন মোৰে চাইকেলৰ পৰা পৰি অৱস্থা নাইকিয়া হৈ গৈছিলে। কাৰোবাৰ পৰি হাত ভৰিও ভাগে। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনো দিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। গম পাইছা? চোৱা, আমি চাইকেল এখন চলাই যেতিয়া গৈ থাকে কোনোবা, সেইটো যে ইমানখিনি প্ৰচেছ পাৰ হৈ গৈছে আমি নাভাবোঁ। কিন্তু তোমালোকে তন্নকৈ যদি এটা মানুহৰ গ্ৰথটো চাব যোৱা, প্ৰথমে এতিয়াৰ দিনৰ সৰু সৰু চাইকেলবোৰ আগতে নাছিলে। আগতে ওখ চাইকেলবোৰ, হিৰ' চাইকেলবিলাক বেছিকৈ আছিলে। ওখ চাইকেলবিলাকতো ল'ৰা ছোৱালীবিলাকতো চলাবলৈ মন যায় ন, সেইকাৰণে তাহাঁতি ওখটো ঢুকি নাপায়, তলত চলাই হাফ পেডেল মাৰি মাৰি চলায়। তাৰপিছত ফুল পেডেল মাৰিবলৈ শিকে, তলত চলায় কিন্তু বেকাকৈ চলায়। মানে এতিয়াতো ল'ৰা ছোৱালীবিলাকে সেনেকুৱা চাইকেল চলোৱা মই দেখাই নাই ক'তো, বেকাকৈ হৈ পেলাই চলায়। কেতিয়াবা মই ভিডিঅ' পালে লগাই দিম। তাৰপিছত ওপৰত উঠিবলৈ শিকে। যেতিয়া বেলেঞ্চটো হৈ যায় তেতিয়া ওপৰত শিকে। ওপৰত প্ৰথমতে হাফ পেডেল মাৰে, পিছতহে ফুল পেডেল মাৰিব পৰা হয়। যেতিয়া একবাৰ চাইকেলখন মানে কমপ্লিট হৈ যায় শিকা, তাৰপিছত লগৰ ল'ৰা ছোৱালীৰ লগত আকৌ কি কৰে, এই যে কোন ফাৰ্ষ্ট ছেকেণ্ড, কোনে জোৰত চলাব পাৰে, তেনেকুৱা প্ৰতিযোগিতাবিলাক তাহাঁতি নিজৰ মাজতে পাতে। ঠিক তেনেদৰে তাৰমানে চাইকেল চলোৱাটো এটা এক্সাম্পল হিচাপে দিছে। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে। বহুতেই প্ৰথম যেতিয়াই মানে নোৱাৰে আৰু বিফল হয় তেতিয়াই এৰি দিয়ে। কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই যদি পৰে এৰি দিয়ে, কোনোবাই এবাৰ নোৱাৰিলে দুবাৰ চেষ্টা কৰে, তাৰপিছত নোৱাৰিলে এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁৱেই এদিন এজন সফল উদ্যোগী হয়গৈ। মানে কি হয়, বিফলতা আমাৰ আহিবই। মইতো ল'ৰা ছোৱালীবিলাকক এই কথাটো বাৰে বাৰে কওঁ, কোচিছ কাৰণে ৱালো কি কভি হাৰ নাহি হোতে। মানে তুমি চেষ্টা কৰি যোৱা। মই গেধা, মই নোৱাৰোঁ, সি চোকা গেধা বুলি একো কথা নাই, সি তোমাতকৈ বেছি চেষ্টা কৰিছে। গম পাইছা? এতিয়া চোৱা, বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁৱেই এদিন এজন সফল উদ্যোগী হয়গৈ।
এতিয়া বুজি পালানে এজন সফল উদ্যোগী হ'বলৈ কিহৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বলৈ নেৰানেপেৰা চেষ্টাৰ প্ৰয়োজন। কিন্তু সেইটো মনত ৰাখিবা। আগৰ গুণকেইটাতো আছেই। আগৰ গুণকেইটা কি আছিলে? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস, সাৰ নমনা মনোবৃত্তি। এতিয়া ইয়াত যিটো এইটো সাৰ নমনা মনোবৃত্তিটোক বেছিকৈ ইয়াত মানে এক্সপ্লেইন কৰা হৈছে। এতিয়া চোৱা, হয় ছাৰ, ভালদৰে বুজি পালোঁ। সকলোৱে একেমুখে চিঞৰি উঠিলে। ছাৰে সুধিছে, এতিয়া বুজি পালানে এজন সফল উদ্যোগী হ'বলৈ কিহৰ প্ৰয়োজন? তেতিয়া ষ্টুডেণ্টবিলাকে কি ক'লে? হয় ছাৰ, ভালদৰে বুজি পালোঁ। সকলোৱে একেমুখে চিঞৰি উত্তৰ দিলে। তোমালোকে টিভি চোৱানে? শিক্ষকে পুনৰ সুধিলে। চাওঁ ছাৰ, সকলোৱে চিঞৰি উত্তৰ দিলে। কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা, য'ত কয় কোকা কোলাৰ এটা মানে যেতিয়া ক্ৰিকেট দি থাকে বা যেনে আৰু টিভি চাই থাকিলে যেতিয়া ক্ৰিকেট মানে চলে বেছিকৈ তেতিয়া এডভাৰটাইজবিলাক আহে ন, কিন্তু এনেও আহে। এতিয়া চোৱা, কোকা কোলা কোম্পানীৰ এটা এডভাৰটাইজমেণ্টত বিজ্ঞাপন মানে এডভাৰটাইজমেণ্ট কি দেখিছা? ইট ক্ৰিকেট ক্ৰিকেট দিতে এইটো বেছিকৈ হ'ব। ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তাৰমানে কি? ইট ক্ৰিকেট, ক্ৰিকেটকে খোৱা। শ্লিপ ক্ৰিকেট, ক্ৰিকেটকে শোৱা। ড্ৰিম ক্ৰিকেট, সপোনতো ক্ৰিকেটকে দেখা। ড্ৰিংক ক্ৰিকেট, পিয়াও ক্ৰিকেটকে। তাৰমানেতো কি? মানে খাওঁতে, বওঁতে, উঠোঁতে, বহোঁতে তুমি অল টাইম তোমাৰ দিমাগত কি থাকিব লাগিব? ক্ৰিকেট। উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে অনবৰতে উদ্যোগী ব্যক্তিগৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। নিৰৱচ্ছিন্নভাৱে মানে কণ্টিনিউৱাছলি। গম পাইছানে? এইটো চোৱা, নিৰৱচ্ছিন্ন মানে নিৰবিচ্ছিন্ন। গম পাইছা? নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। ব্ৰেক দিব নোৱাৰে আৰু। লগতে তেওঁৰ লাগিব এক সৃজনীশীল মন। সৃজনীশীল মানে ক্ৰিয়েটিভ মাইণ্ড এটা লাগিব বুলি কৈছে। তুমি কষ্ট বহুত কৰিলা, কিন্তু কিবা কৰিছা সেইটো নহ'ব। তোমাৰ ক্ৰিয়েটিভ মাইণ্ড এটা ঘৰত তুমি এটা মেপ বনাই ল'ব লাগিব যে তুমি কি কৰিবা। মাইণ্ড মেপ বুলি কয় যে মনতে তুমি ভাবি ল'বা এইটোৰ পিছত এইটো কৰিম, এইটোৰ পিছত এইটো কৰিম। তেনে ক্ৰিয়েটিভিটি মাইণ্ড এটা থাকিব লাগিব। এজন উদ্যোগীয়ে প্ৰতিটো খোজতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগবঢ়াব লাগিব। প্ৰত্যেকটো সময়তে উদ্যোগী এজনৰ বাবে মানে পৰিৱেশ আৰু পৰিস্থিতি একে নাথাকে। মানে 24/7 মানে সপ্তাহৰ 7টা দিন, নতুবা গোটেই বছৰটোৰ আটাইকেইটা দিন একে পৰিৱেশ নাথাকে বা একে পৰিস্থিতি নাথাকে। উদ্যোগীজনে প্ৰত্যেকটো খোজতে তেহেঁতি বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজেদি পাৰ হ'ব লাগিব আৰু পৰিৱেশ পৰিস্থিতিৰ লগত নিজক খাপ খুৱাইহে চলিব লাগিব। এতিয়া চোৱা, ইয়াত ক্ৰিকেট খেলৰ উদাহৰণ এটা দিছে। ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটছমেনেও ভাল বলাৰৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব লাগিব। তোমালোকে ক্ৰিকেট কিমানে জানা, কিমানে ক্ৰিকেট চাইছা কমেণ্ট কৰিবাচোন। এটা কথা শুনা, ক্ৰিকেটত কি থাকে জানানে? বলাৰ আৰু বেটছমেন। ক্ৰিকেটৰ টিমটোত কেইটামান ভাল বেটছমেন ৰাখে, তাহাঁতি যাতে ৰান কৰিব পাৰে, আৰু বলাৰ ৰাখে, বলাৰখিনিয়ে উইকেট ল'ব পাৰে। ভাল বলিং কৰি মানে প্ৰতিপক্ষটোক অপজিটৰ যিটো টিম থাকে তাহাঁতৰ ৰানটো যাতে কমি থাকে সেইটোত গুৰুত্ব দিয়ে। বেটছমেনবিলাকে কি কৰে? তাহাঁতি খুব মানে বেটিং কৰিব পাৰে, বেটিঙত মানে ৰান বেছি হয়। কিন্তু ইয়াত কৈছে যে ক্ৰিকেট খেলত কোনোবা অভাৰত, এটা অভাৰত কেইটা বল থাকে জানানে? 6টা বল। কোনোবা অভাৰত এজন ভাল বেটছমেনেও ভাল বলাৰৰ বাবে, বলাৰ যদি ভাল হয় মানে কি কৰে? বলাৰ ভাল হোৱা মানে কি? ভাল বলাৰে উইকেট লয়, হয় নাই? পটককৈ
মানে কিছুমান এনেকুৱা বল থাকে উইকেট মাৰি দি পেলাই না 6 হয় না 4 হয়, বলটো ওপৰলৈ যায়, কেটচ হৈ যায়, সেইভাগে আউট হৈ যায় নে নাযায়? বা কিছুমান পিচ মানে কি হয়, ষ্টাম্পৰ পৰা বাহিৰত আহি খেলি দিয়াৰ লগে লগে ষ্টাম্প হিট কৰে, সেইবিলাক কোনে জানা বাৰু ক্ৰিকেটৰ বিষয়ে? ল'ৰাবিলাকেতো জানাই চাগে। ছোৱালীবিলাকে অকণমান ক্ৰিকেট খেলখন চাব লাগিব এই কথাটো বুজিবৰ কাৰণে। মানে এটা কথাই বুজি থোৱা, এটা ক্ৰিকেট টিমত বেটছমেন থাকে আৰু বলাৰ থাকে। বেটছমেনখিনিয়ে ৰান বনায় আৰু বলাৰখিনিয়ে উইকেট লয় আৰু মানে ৰান কম হোৱাত, অপজিশ্যন টিমটোৰ ৰান কম হোৱাত সহায় কৰে। এতিয়া চোৱা, ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটছমেনবিলাকতো কি হয়, ৰান কৰিবলৈকে থাকে, কিন্তু এনেকুৱা কিছুমান বলাৰ পাই যায়, তাহাঁতৰ এটা অভাৰ কুটুক কাটাক বল মাৰি ৰখাই দিব লাগে। কিয়? উইকেটটো বাচাই ৰবৰ কাৰণে। ভাল বলাৰৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে। মানে প্ৰত্যেকটো বল চুই নিদিয়ে, কাৰণ কুটুক কাটা কৰি নিজৰ উইকেটটো বচাই ৰাখে। এটা ভাল বল যিটো নেকি মাৰিলে সঁচাকৈ 6 বা 4 হ'ব, তেনেকুৱা বললৈ ৰখি থাকে। সেই একে এক্সাম্পল দিছে, উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সৎব্যৱহাৰ কৰিব লাগিব। গম পাইছা? সৎব্যৱহাৰ মানে ভাল ব্যৱহাৰ, সুব্যৱহাৰ বা সৎব্যৱহাৰ। এতিয়া চোৱা, বাৰু তোমালোকে ইনফোচিছ কোম্পানীৰ নাম শুনিছানে? শুনিছোঁ ছাৰ। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা অন্ত্ৰপ্ৰিনিয়ৰ। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা মানে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্টট্ৰনিক্স, নামটো কি? ছফ্টট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কি কোম্পানীটোৰ নাম? প্ৰথম এক প্ৰতিষ্ঠা কৰা কোম্পানীৰ নাম হৈছিল ছফ্টট্ৰনিক্স। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। কি হ'ল? 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াৰ লগে লগে ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। সময়ত মৰা, তাৰ অৰ্থটো কি জানা? মানে সময়মতে সকলোবিলাক কাম কৰি যোৱা। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ এজন সফল আৰু নামজ্বলা উদ্যোগী। দেখা পাইছা?
তোমালোকে এটা কাম কৰিবা, মই মোৰ ভিডিঅ'টো লগাই লৈ তোমালোকে কিতাপখন মেলি ল'বা। কিতাপখন মেলি তোমালোকে কিতাপত চাবা আৰু ভিডিঅ'টো লগাই লগাই পঢ়ি থাকিবা। কাৰণ কিয়, তেতিয়া তোমালোকৰ প্ৰনাউন্সিয়েশ্যন মানে উচ্চাৰণবিলাক শুদ্ধকৈ পঢ়িব পাৰিবা, বুজিব পাৰিবা। কিছুমানে বহুত ল'ৰা ছোৱালী, মই ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীখিনিৰ কথা বিশেষভাৱে কৈছোঁ, তেখেতসকলে অসমীয়া পঢ়িবলৈ বহুত কষ্ট পায়। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এতিয়া উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজিব পাৰিছা। কাক কাকনো উদ্যোগী বুলি কোৱা হয় সেই কথাটো ধৰিব পাৰিছা বুলি ভাবিছে মানে। হয় ছাৰ, উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে ক'লে। বিজিতে ছাৰৰ প্ৰশ্নৰ উত্তৰত কি বুলি ক'লে? হয় ছাৰ, উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। বুজি পাইছা? কোনো এটা উদ্যোগ আৰম্ভ কৰি নিজে তাত কিবা কিবি বস্তু বিক্ৰী কৰিব লাগিব। সেই বস্তুবিলাক বিক্ৰী কৰি নিজে খাই বৈ থকাৰ উপৰিও তেওঁ আনকো কৰ্মসংস্থান দিব পাৰিব লাগিব। তাৰমানে এইটোকে হৈছে জীৱিকা বুলি কয়, উদ্যোগী বুলি কয়। এতিয়া চোৱা, এইটো কথা ক'লে কোনে? বিজিতে ক'লে। বিজিতে এইখিনি বুজি পালে। বিজিতৰ উত্তৰ শুনি ছাৰে হাঁহি মাৰি ক'লে, তুমি ঠিকেই কৈছা বিজিত। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰত্যেকজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্ট্ৰপ্ৰিনিয়ৰ। চোৱা, বিজিতৰ কথাত সৰভৰ দি ছাৰে কি ক'লে? তুমি ঠিকেই কৈছা বিজিত। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰি প্ৰত্যেকজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্ট্ৰপ্ৰিনিয়ৰ। বুজি পাইছা? নিজৰ কি থাকিব লাগিব? কৰ্মশক্তি মানে ৱৰ্ক পাৱাৰ, নিজে কাম কৰিব লাগিবই নাই আমি। আৰু উদ্ভাৱনা, আমাৰ কিমান আমি সৃষ্টি কৰিব পাৰোঁ, উদ্ভাৱন কৰিব পাৰোঁ, আমি কেনেকুৱা ধৰণৰ নতুন নতুন সংজ্ঞা আনিব পাৰোঁ, সেই দুটাৰ ওপৰতে ডিপেণ্ড কৰি কি হ'ব? নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰত্যেকজন ব্যক্তি একোজন এণ্ট্ৰপ্ৰিনিয়ৰ বা উদ্যোগী। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী। মানে সাধাৰণ উদ্যোগীৰ উদাহৰণ কি দিছে ইয়াতে? জুবিন পাপনৰ দৰে এজন শিল্পী, তাৰমানে জুবিন পাপনে গান গায়, কিন্তু তেখেতসকলৰ লগত কিমান মানুহে কাম কৰিছে। কিমানজন বাদ্যযন্ত্ৰী থাকে? কমেও 10-12জন বাদ্যযন্ত্ৰী থাকে। জুবিনৰ লগতো কিছুমান ডান্সাৰো থাকে। তাৰোপৰি মেনেজাৰ থাকে, এই গোটেই বস্তুখিনি মেনেজ কৰে, ক'ত কি প্ৰগ্ৰেম হ'ব, ক'ত কি নহ'ব, মানে প্ৰগ্ৰেমৰ ডিলবিলাক মেনেজাৰে কৰে। আৰু বহুত কিবা কিবি থাকে। আকৌ মানে ধৰা মেকআপ আৰ্টিষ্ট থাকে, কিবা থাকে। ঠিক তেনেকৈ মানে এজন মানুহে এটা কাম আৰম্ভ কৰি তেখেতে নিজে খাই বৈ থকাৰ উপৰিও আনকো সংস্থাপন দিব লাগিব। তাৰমানে বুজি পাইছা? এতিয়া চোৱা, আৰু কেইটামান এক্সাম্পল দিছে কি? এখন ৰেষ্টুৰেণ্ট বা ধাবাৰ মালিক, ৰেষ্টুৰেণ্ট বুলি মই ভুলকৈ পঢ়িছোঁ দেই, ৰেস্তোৰাঁহে, দেখিছানে? ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী হ'ল। এতিয়া চোৱা, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? সুধিছে, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগিব? মাজতে প্ৰীতমে সুধিলে। ল'ৰা ছোৱালীখিনিয়ে কিমান আগ্ৰহেৰে সুধিছে দেখিছা? প্ৰীতমে সুধিছে এইটো, মাজতে বিজিতে ক'লে সেই আনচাৰটো।
তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ বাবে তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব, হয় নাই? এখন ধাবা খোলাৰ বাবে বা এখন গেলামাল দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। মাথো কি দৰকাৰ হ'ব? এই পইচা পাতিৰ হিচাপ নিকাচখিনি জানিব লাগিব আৰু কি বস্তুৰ কাৰণে গেলামালৰ দোকান দিবলৈ তোমাৰ শিক্ষাগত অৰ্হতা বিশেষ নালাগে, ধাবা এখন খুলিবৰ কাৰণে বিশেষ এখন শিক্ষাগত অৰ্হতা নালাগে, শাক পাচলি বেপাৰ কৰিবৰ কাৰণে বা শাক পাচলিৰ দোকান দিবৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নালাগে। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজনীয় হয়। কি কাম কৰিবৰ কাৰণে? বিউটি পাৰ্লাৰ খুলিবৰ কাৰণে তুমি যদি বিউটি পাৰ্লাৰ নাজানা কেনেকৈ খুলিবা, হয় নাই? বিউটি পাৰ্লাৰৰ কাৰণে আমি ট্ৰেইনিং ল'ব লাগিল। বা মটৰ গাড়ী ভাল কৰা গেৰেজ থাকে ন, সেই মটৰ গাড়ী ভাল কৰিবলৈ গেৰেজ খুলিবলৈ হ'লে বা মোবাইল ফোন টিভি ভাল কৰিবলৈ হ'লে তেনেকুৱাবিলাক ৰিপেয়াৰিঙৰ কাম কৰিবলৈ হ'লে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজনীয়। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। তুমি যদি বোলে মই নিজে একো নাজানো, মই এটা ল'ৰা ৰাখি দিছোঁ সেইবিলাক চোৱা চিতা কৰাকৈ, তেতিয়া তুমি এইটো বস্তুত ইমান ছাকচেছ হ'ব নোৱাৰিবা, যিমান তুমি নিজৰ জ্ঞান থাকিলে হ'বা। বুজি পাইছা? অ'কে। আৰু ইয়াৰ পিছৰ যিখিনি পেৰেগ্ৰাফ আছে মই এতিয়া একেটা ভিডিঅ'তে পঢ়ি নিদিওঁ, কাৰণ কিয় ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, অলৰেডি আধা ঘণ্টা হৈ গৈছে। মই তাৰমানে বেছি দীঘল হোৱাৰ কাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। যিহেতু মই মোবাইলতহে ভিডিঅ' শ্বুট কৰোঁ আৰু বিশেষ ধৰণৰ মোৰ তেনেকুৱা ডাঙৰ ছেটআপ বা সুবিধা তেনেকুৱা নাই, গতিকে তাৰ পিছৰখিনি পাৰ্ট 2ত মই পঢ়ি দি আছোঁ আৰু পাৰ্ট 3ত মই কুৱেশ্যন আনচাৰখিনি কৰি দিম বুলি ভাবিছোঁ। এতিয়া চোৱা, তোমালোকক এনেকৈ পঢ়ি দিয়াৰ ফলত সুবিধা হৈছেনে নাই মোক কমেণ্ট কৰি জনাবা। তোমালোকে এই যে মই পঢ়ি দিলোঁ, তোমালোকে কি কৰিবা? কাষত মোবাইলটো থ'বা, থৈ পেলাই কিতাপখন উলিয়াই মই পঢ়ি দিয়া হিচাপত তোমালোকে ইয়াত উচ্চাৰণ কৰি পঢ়িবা। তেনেকৈ পঢ়াৰ ফলত তোমালোকৰ সুবিধা হ'ব, তোমালোকে বুজি পাবা। আকৌ যিসকলৰ পঢ়িবলৈ সময় পোৱা নাই তেখেতসকলে হেডফোন লগাইও গোটেই লেচনটো এবাৰ শুনিবা। শুনি থাকিলেও বহুতখিনি পাৰা যায়। আশা কৰোঁ তোমালোকৰ এনেকৈ এইটো পদক্ষেপত অসমীয়া পঢ়াই দিলে তোমালোকৰ পাৰিবা, ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰিবা। যিসকলে প্ৰথমবাৰৰ বাবে চাইছা ছাবস্ক্ৰাইব কৰিবা। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলৰ ঘৰত কোনো ক্লাছ 10ৰ ষ্টুডেণ্ট নাই তথাপি ভিডিঅ'টো পাইছে, তেখেতসকলে কোনোবা ক্লাছ 10ৰ চিনাকি ষ্টুডেণ্ট থাকিলে তেখেতসকললৈ শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, লগ পাম পাৰ্ট 2ত।